Hey my dear SM people, আজি আমাৰ গভৰ্ণমেণ্ট এমপ্লয়িজৰ ক্ষেত্ৰত এখন বহুত ইম্পৰ্টেণ্ট ৰুল যিখনক CCL বা চাইল্ড কেয়াৰ লিভ বুলি কয় সেই ৰুলখনৰ আপডেটেড ভাৰ্চন আজিৰ তাৰিখত 7 এপ্ৰিল তাৰিখত আপডেটেড ভাৰ্চন এখন আহিছে আৰু সেইখনৰ সবিশেষ এই ভিডিঅ'টোত লৈ আহিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সেভ কৰি থব আৰু ভিডিঅ'টো ভাল পালে লাষ্টত লাইক কৰিব ভিডিঅ'টো শেষলৈ চাব ৰুল বহুত আছে আৰু এই যেটো ৰুল এই CCL খন সকলোকে দৰকাৰ হ'ব এনেকুৱা নহয় যে এজন দুজনক কাৰোবাক লাগিব সকলোকে লাগিব গতিকে ভালকৈ এতিয়াতে জানি থৈ দিয়ক প্ৰথম এলিজিবিলিটি চাওক গভৰ্ণমেণ্ট এমপ্লয়িজে CCL ল'ব পাৰিব প্ৰথম এলিজিবিলিটিটো গভৰ্ণমেণ্ট এমপ্লয় হ'ব লাগিব CCL মানে হ'ল চাইল্ড কেয়াৰ লিভ এই চাইল্ড কেয়াৰ লিভ মানে অনলি ফৰ চাইল্ডৰ কেয়াৰ কৰিবৰ কাৰণে যদি চাইল্ডৰ বেমাৰ হৈছে যদি চাইল্ডৰ পৰীক্ষা আছে তেনেকুৱা ক্ষেত্ৰত ইত্যাদি ক্ষেত্ৰত এই চাইল্ড কেয়াৰ লিভ ল'ব পাৰে কিমান দিনৰ কাৰণে ল'ব পাৰিব ম্যাক্সিমাম অফ 730 ডেজ মানে 2 ইয়াৰ্ছৰ কাৰণে এই চাইল্ড কেয়াৰ লিভ ল'ব পাৰিব আৰু মাক দেউতাক দুজনে ল'ব পাৰে কিন্তু ইয়াত কিছুমান কন্ডিশন আছে সকলোবোৰ কন্ডিশন এই ভিডিঅ'টোত আমি এতিয়া আৰম্ভ কৰিম স্যালাৰি ডিউৰিং লিভ পিৰিয়ড এই যেতিয়া CCL টো ল'ব তেতিয়া কি স্যালাৰি পাব স্যালাৰিটো এনেকুৱা ধৰণৰ এনেকুৱা ষ্ট্ৰাকচাৰৰ হ'ব প্ৰথম 365 ডেজ মানে প্ৰথম যেটো ইয়াৰ থাকিব সেই প্ৰথম ইয়াৰটোত স্যালাৰিটো লিভ লোৱাৰ আগদিনাখনৰ যেটো স্যালাৰি থাকিব সেইটো সমান ইকুৱেল 100% পাব মানে ধৰক আপুনি জানুৱাৰী 1 তাৰিখৰ পৰা লিভ ল CCL এপ্লাই কৰিছে তেতিয়া হলে 30 ডিসেম্বৰলৈকে যেটো আপোনাৰ স্যালাৰি আছিল সেই স্যালাৰিটো 100% আপ টু 1 ইয়াৰ পাব এই 365 ডেজ নেক্সট যে 365 ডেজ আহিব সেই নেক্সট 365 ডেজত 80% পাব কোনটোৰ পৰা 80% পাব যি 100% পাই আছিল সেই 100% ৰ 80% স্যালাৰি নেক্সট 365 ডেজৰ কাৰণে আপুনি ড্ৰ কৰিব পাৰিব নেক্সট স্পেল অফ লিভ মানে লিভটো আপুনি কেনেকুৱাকৈ ল'ব পাৰিব একেলগে 2 বছৰ ল'ব পাৰিব নে ভাঙি ভাঙি ল'ব লাগিব হেইটো স্পেল অফ লিভটো এনেকুৱা নৰমালি এটা ক্যালেন্ডাৰ ইয়াৰত ওয়ান ক্যালেন্ডাৰ ইয়াৰ মানে জানুৱাৰী টু ডিসেম্বৰ এই ক্যালেন্ডাৰ ইয়াৰত তিনিবাৰ 3 টাৰ্মছত বা 3 স্পেলত এই লিভটো দিয়া হ'ব ইন কেস অফ গভৰ্ণমেণ্ট ফিমেল গভৰ্ণমেণ্ট এমপ্লয় এইটো 6 ইয়াৰ্ছলৈকে 6 টাৰ্মলৈকে মানে 6টা স্পেললৈকে এইটোক এক্সটেন্ড কৰিব পাৰে লগতে এই CCL একেলগে 5 দিনতকৈ যদি কম হয় তেতিয়া হলে গ্ৰান্ট নহব পাৰে তো CCL ম্যাক্সিমাম মানে মিনিমাম 5 ডেজতকৈ ওপৰত লবৰ বাবে এডভাইজেবল হয় তাৰ পিছত আহিল মেইনটেইনিং ৰেকৰ্ড অফ CCL ৰ কাৰণে যেটো লিভ একাউন্ট হ'ব সেই লিভ একাউন্টটো এটা সেপাৰেট লিভ একাউন্ট মেইনটেইন হ'ব লাগিব মানে আমাৰ EL ৰ ক্ষেত্ৰত যেটো লিভ একাউন্ট মেইনটেইন হৈ আছে বা CL ৰ ক্ষেত্ৰত বা আদাৰ মেটাৰনিটি লিভ এটসেট্ৰাৰ ক্ষেত্ৰত যেটো লিভ একাউন্ট মেইনটেইন হৈ আছে সেইটো লিভ একাউন্টৰ লগত এইটো মাৰ্জ কৰিব নোৱাৰিব বা তাৰ পৰা সেই আদাৰ লিভৰ পৰা এই CCL টো ডেবিট কৰিব নোৱাৰিব CCL ৰ কাৰণে টোটালি এটা সেপাৰেট লিভ একাউন্ট দৰকাৰ হ'ব সেপাৰেট লিভ একাউন্ট লাগিব এইখিনি কথা ৰুল নাম্বাৰ 36 ত আছে নেক্সট কম্বিনেশন উইথ আদাৰ লিভ আদাৰ লিভৰ লগত কম্বাইন কৰিব পাৰিব ইয়াত কন্ডিশন কিছুমান আছে নেক্সট এটা ফেজত আমি এইখিনি ডিসকাস কৰিম যদি আপুনি EL লৈ থৈছে EL লৈ থলে EL ৰ লগত আপুনি এই CCL মাৰ্জ কৰিব খুজিছে মানে EL হেগোৱাৰ পিছত কন্টিনিউয়েশনত CCL ল'ব খুজিছে বা মেটাৰনিটি লিভ হেগোৱাৰ পিছত কন্টিনিউয়েশনত ল'ব খুজিছে তেতিয়া হলে এইটো এডমিসেবল হ'ব ল'ব পাৰিব কিন্তু ইয়াত কিছুমান কন্ডিশন চোৱা হ'ব আৰু এই ৰুলটো আছে 38 এই সেকশনটোত আছে নেক্সট নেচাৰ অফ CCL সেম হ'ব EL বা মেটাৰনিটি লিভ এটসেট্ৰাৰ হৈতে মানে এনেকুৱা ধৰি লওক EL ৰ আৰু যিসকলে নেজানে তেওঁলোকক কৈ দিছো EL ৰ ক্ষেত্ৰত হোক বা মেটাৰনিটি লিভৰ ক্ষেত্ৰত হোক ধৰি লওক আপুনি এটা বছৰৰ জুন মাহৰ 1 তাৰিখৰ পৰা আগষ্ট মাহৰ 20 তাৰিখলৈকে লিভ লৈছে যিকোনো লিভ হেতু EL হোক বা কিবা হোক যি হোক আপুনি লিভ লৈছে এতিয়া মাজত আপোনাৰ ধৰক 10 দিন এটা 10 ডেজ এটা গভৰ্ণমেণ্ট হলিডে পৰিছে এতিয়া এই 10 ডেজটোক বাদ দি পেলাই বাকি কেইদিন EL কাউন্ট নকৰে এই 10 ডেজ গভৰ্ণমেণ্ট হলিডে যিখিনি আছিল সেইখিনিও EL ৰ ভিতৰত সোমাই যাব আৰু এই CCL তো তেনেকুৱা হ'ব যদি মাজত গভৰ্ণমেণ্ট হলিডে কিবা আহি যায় তেতিয়া হলে সেই গভৰ্ণমেণ্ট হলিডে ইয়াৰে মাজত ইনক্লুড হৈ যাব মানে EL ৰ দৰে বা হাফ পে লিভৰ দৰে একে হ'ব ইয়াৰ নেচাৰ নেক্সট CCL ইন probation পিৰিয়ড যি থাকে probation পিৰিয়ড মানে এনেকুৱা কিছুমান গভৰ্ণমেণ্ট সাৰ্ভিসত এটা
পিৰিয়ড থাকে আপুনি জইন কৰিলে জইন কৰা ডেটৰ পৰা এটা নিৰ্দিষ্ট ইয়াৰ 1 ইয়াৰ হ'ব পাৰে 2 ইয়াৰ হ'ব পাৰে এই ইয়াৰটোত আপোনাৰ বিভিন্ন ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে সেই টাৰ্মছ এণ্ড কণ্ডিশ্যন থকা যিটো ইয়াৰ আছে সেইটো প্ৰবেশন পিৰিয়ড বুলি কয় সেই প্ৰবেশন পিৰিয়ডত CCL পৰালৈকে মানে এডমিসেবল নহব আৰু কিন্তু কিবা যদি এক্সট্ৰিম কেছ আহে যে তাত দৰকাৰ হৈছে একেবাৰে CCL তেতিয়া হলে CCL দিয়া হ'ব কিন্তু হেইটো একেবাৰে মিনিমাল পিৰিয়ড মানে যিমান কমতকে কম দিন পাৰে হিমান দিনহে CCL এপ্লিকেবল হ'ব প্ৰবেশন পিৰিয়ডৰ ক্ষেত্ৰত নেক্সট ৰাইট CCL আপোনাৰ ৰাইট হয়নে নো CCL আপোনাৰ ৰাইট নহয় আপুনি CCL লাগিবই বুলি দাবী কৰিব নোৱাৰে CCL যদি ডিপাৰ্টমেন্টে কিবা এক্সকিউজ দেখাই পেলাই নিদিও বুলি কয় বা নিবিচাৰে দিব তেতিয়া হলে হেতু ডিপাৰ্টমেন্টে কৰিব পাৰে নেক্সট কনভাৰ্সন টু CCL আচ্ছা কনভাৰ্সন টু CCL তো এনেকুৱা বস্তু এনেকুৱা কথা হৈছে এই দুটা সেকশনত যে ধৰি লওক আপুনি আনঅথৰাইজ লিভত আছে আপুনি আনঅথৰাইজ লিভ আছে বা আনলফুল এবসেন্স আছে এতিয়া আপুনি ভাবিলে যে এই যিখিনি এবসেন্স পিৰিয়ড আছে এই এবসেন্স পিৰিয়ড খিনিক মই CCL লৈকে কনভাৰ্ট কৰি দিও তেতিয়া হলে হেতু পসিবল নহব CCL লৈকে আপুনি ৰেট্ৰস্পেক্টিভলি মানে পুৰণা দিনত ঘুৰি গৈ পেলাই যিখিনি বন্ধ আপুনি যিখিনি লিভ বা বেলেগ ধৰক আপুনি এবসেন্স থাকিলে সেই দিনকেইটাক CCL ৰ ভিতৰত কভাৰ কৰাই দিও বুলি যদি ভাবে তেতিয়া হলে হেতু কাম আপুনি কৰিব নোৱাৰিব CCL ৰেট্ৰস্পেক্টিভলি এপ্লাই নহব কম্বিনেশন অফ CCL উইথ আদাৰ লিভ বেলেগ লিভৰ লগত CCL কম্বিনেশন কৰিব পাৰিব নে নোৱাৰে হয় পাৰিব ধৰি লৈছো আপুনি এটা এক্সাম্পল দিছো মই জানুৱাৰী 1 তাৰিখৰ পৰা মাৰ্চ 30 লৈকে আপুনি EL লৈছে ঠিক আছে ধৰি লওক EL লৈছে বা হাফ পে লিভ লৈছে বা মেটাৰনিটি লিভ লৈছে কিবা এটা লৈছে এতিয়া আপুনি যদি ভাবে যে মাৰ্চ 30 ৰ পৰা আৰু আপোনাক মিনিমাম 2 মান্থ এটা CCL লাগে তেতিয়া হলে আপুনি এইটো কন্টিনিউ কৰিব পাৰিব বাট কন্ডিশনটো হল এমাহ আগত মানে মাৰ্চ 30 ৰ এমাহ আগতে মানে মাৰ্চ 1 মানতে আপুনি এপ্লাই কৰি দিব লাগিব CCL ৰ কাৰণে CCL এপ্ৰুভ হ'বৰ কাৰণে আৰু যদি CCL কিবা কাৰণত এপ্ৰুভ নহয় তেতিয়া হলে আপুনি এই মাৰ্চ 30 হেগোৱাৰ পিছত চাকৰিত গৈ জয়েন কৰিব লাগিব নেক্সট CCL ফৰ ডিভোৰ্স পেৰেন্টছৰ কাৰণে কথাটো এনেকুৱা যদি ধৰি লৈছো পেৰেন্ট মাদাৰ আৰু ফাদাৰ দুজনে ভাবিছে যে CCL লব তেওঁলোকৰ এজন বেবি আছে এজনী বেবি আছে বা এজন আছে জি আছে আৰু এতিয়া দুজনে CCL লব এই বেবিটোৰ বাবে নোৱাৰিব দুজনে এই বেবিটোৰ বাবে CCL লব নোৱাৰিব পাৰিব কোনে যাৰ ওচৰত ডিভোৰ্স হোৱাৰ পিছত যাৰ ওচৰত এই বেবিটোৰ কাষ্টডি আছে এটোটো সো নৰমাল কথা আগতে আপোনালোকে গম পায় এটো আগৰ পৰা চলি থকা ৰুল নেক্সট LTC ডিউৰিং CCL LTC মানে লিভ ট্ৰেভেল কনসেশন মানে এনেকুৱা ধৰণৰ কিছুমান চাকৰিত ধৰি লওক আপুনি কৰবাত ফুৰিব গৈছে প্লেস A ৰ পৰা প্লেস B লৈকে ফুৰিব গৈছে ফ্লাইটৰ টিকট আপোনাৰ ধৰি লৈছো 7000 টকা আছিল এতিয়া LTC বা কনসেশনৰ ক্ষেত্ৰত এই 7000 টকাৰ কিবা এটা এমাউন্ট ধৰি লওক আপোনাৰ 5% হক 10% হক 20% হক কিবা এটা এমাউন্ট আপুনি চাকৰি ওয়াইজ বেলেগ থাকে তো এইটো ঘুৰাই পায় এই LTC টো CCL লৈ থকা টাইমত আপুনি নাপাব মানে CCL ৰ চলি থকা টাইমত যদি আপুনি কৰবাত ফুৰিব গৈছে আৰু সেই পিৰিয়ডটোৰ যিখিনি খৰচ হেইটো যদি আপুনি LTC ক্লেইম কৰিম বুলি ভাবিছে তেতিয়া হলে সেইখিনি টাইমত আপুনি LTC ক্লেইম কৰিব নোৱাৰিব বা নেপাব ক্লেইম কৰিলেও নেক্সট CCL ফৰ ডিসেবল চাইল্ডৰ বাবেও CCL আছে ইয়াত কন্ডিশনবোৰ অলপ বেলেগ হয় লাইক এনেকুৱা এজৰ কোনো বাৰ নাই যি কোনো এজৰ হ'ব পাৰিব 40 মিনিমাম 40% ডিসেবিলিটি থাকিব লাগিব লগতে চাইল্ডৰ ডিপেন্ডেন্সিৰ যিখন সাৰ্টিফিকেট মেডিকেল বোৰ্ডৰ পৰা হেখন থাকিব লাগিব আৰু যি কোনো পাৰ্মানেন্ট ডিসেবিলিটি হোক বা টেম্পোৰাৰি ডিসেবিলিটি হোক সকলোখিনি ডিসেবিলিটিয়ে ইয়াত কভাৰ হৈ যাব এই CCL লবৰ কাৰণে বাকি আদাৰ টাৰ্মছ যিখিনি আছিল সেইখিনি আগৰ দৰে একে থাকিব মানে কিমানটা স্পেলত লব পাৰিব কি পাৰিব একে থাকিব তো কেনেকৈ এপ্লাই কৰিব এখন ফৰ্ম 1 বুলি ফৰ্ম এখন পাব তো এইখিনি আছিল CCL ৰ বিষয়ে যদি কিবা কনফিউজন থাকে কিবা ভুল হল বা কিবা বুজাত ভুল হল তেতিয়া হলে ক্ষমা কৰি দিব আৰু যদি ভাল পালে তেতিয়া হলে ভিডিওটো শেয়াৰ কৰিব আৰু সেভ কৰি থব থ্যাংক ইউ চেনেলটো সাবস্ক্ৰাইব কৰি লব এবাৰ